সুবিধাবাদী চৰিত্ৰ এইবিলাক নহয় সুবিধাবাদী মানে এতিয়া কোন সুবিধাবাদী নহয় আগদিনালৈকে কংগ্ৰেছত আছে পিছদিনা বিজেপিত গৈ টিকেট লৈছে অসম গণ পৰিষদ যিটো দল আছে এই দলটো প্ৰকৃততে তাত লাভলৈ পৰিণত হৈছে এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি কৈয়ে থৈছে যে এটা সময়ত এইটো ক্লাবলৈ পৰিণত হ'ব আৰু এইটো বিবাহ ভৱন হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে অদূৰ ভৱিষ্যতে অসম গণ পৰিষদ নামৰ যিটো দল আছে এই দলটো জীয়াই থাকিবনে এতিয়া মই কি বুলি কওঁ এবাৰ আমি গুৱাহাটী বিহু সন্মিলনৰ হৈ পতাকা উত্তোলনকাৰী এগৰাকীক নিমন্ত্ৰণ কৰিব গৈছোঁ মোক যোৱাৰ লগে লগে জানিছে যিটো AGP আহিছে এই কৈছে বলেণ্ডা এই AGP দলটো ভৰালিৰ পেটত সোমাই গ'ল আৰু ওলাই মই এইটো এতিয়াও মনত আছে ভৰালি পেটত যিহেতুকে সোমাই গ'ল এইটো আৰু ওলাই আহিব নোৱাৰে তাৰে পৰিণতি আপুনি দেখি আছে এই কিবা এটা পোৱাৰ আশাতেই মানুহবিলাকে সেইকাৰণে ইফালৰ পৰা ইফালে সঘনাই অহা যোৱা কৰি থাকে কাকনো বুলিব ককা ল'ৰা ছোৱালীৰ সকলোৰে পকা পলিটিচিয়ানে পলিটিক্স কৰি আছে তেওঁলোকে সদায় ভাবে যেন ৰাজপাতটো খাই থাকিব লাগে নমস্কাৰ মই মহেশ কলিতা আৰু আপোনালোকে চাই আছে মেট্ৰ' নিউজ গুৱাহাটী আৰম্ভ কৰিব ওলাইছোঁ ব্যক্তিত্ব শীৰ্ষক অনুষ্ঠান ব্যক্তিত্ব শীৰ্ষক অনুষ্ঠানত আজি আমাৰ লগত আছে এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা ৰাজনীতিক বলেন ভৰালী গুৱাহাটীৰ ক্ৰমবৰ্ধমান উন্নতিত বলেন ভৰালীৰ আছে যথেষ্ট অৱদান আমি বলেন ভৰালীৰ ওচৰলৈ গৈছোঁ বলেন ভৰালী ডাঙৰীয়া মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম জনাইছোঁ আমি যিমান দূৰ জানো আমাৰ হাতত তথ্য আছে গুৱাহাটীখনৰ যিটো উন্নতি এই উন্নতিত আপোনাৰ যথেষ্টখিনি অৱদান আছে এটা সময় আছিল য'ত আমি দেখিছিলোঁ যে দৈনিক আপুনি সেই সময়ৰ কথা যদি আমি 1995 2013 সেই সময়খিনিৰ কথা যদি আমি তাৰ আগৰ সময় 1980 সেই সময়খিনিৰ কথা যদি ক'ব যাওঁ সফল দেখা বলেন ভৰালীয়ে ইমূৰৰ পৰা সিমূৰলৈ গুৱাহাটীখন ঘূৰি ফুৰিছিলে আপোনাৰ গুৱাহাটীখনৰ উন্নতিৰ কাৰণে আপুনি যথেষ্টখিনি কাম কৰিছে গতিকে আপোনাৰ দৃষ্টিত গুৱাহাটীৰ আজিৰ তাৰিখৰ যিটো উন্নতি এই উন্নতিৰ কাৰণে আপুনি কি ক'ব উন্নতি বুলি ক'লে গুৱাহাটীখন উন্নতি কৰিবলৈ হ'লে আমি যিবিলাক বাসিন্দা আছোঁ আমি বাসিন্দাবিলাকৰো সহযোগটো বৰ প্ৰয়োজন সেইকাৰণে কৈছোঁ যে সদায় আহি থাকে আৰ্টিফিচিয়েল ফ্লাডৰ কথাটো যদি কওঁ আমাৰ গুৱাহাটীত যথেষ্ট সংখ্যক নলা আমাৰ নিচিনা বহু বাসিন্দাই বেদখল কৰি ৰাখিছে যাৰ ফলত যি ধৰণে পানীটো ওলাই যাব লাগে সেই ধৰণে পানীটো ওলাই যাব পৰা নাই আৰু পানীটো গৈ যি জেগাত পৰিব লাগে সেই জেগাত পৰা নাই আৰু দ্বিতীয়তে পানীটো গৈ থাকোঁতে সময়ে সময়ে কিছু জেগাত ৰেলৱে কিছুমান হেৰি আছে হিম পাইপ আছে বা বাহিৰৰ পৰা পানীটো বেছি যায় সেই ধৰক হিম পাইপটোৱে পানীটো কেৰি কৰিব নোৱাৰে বা পানীটো ওপৰেদি বেক মাৰে এনেকুৱা সমস্যা যথেষ্ট আছে আৰু এইটো হ্ৰস্বম্যাদী দি নহ'ব দীৰ্ঘম্যাদী আঁচনি ল'ব লাগিব বোলে পাৰ্ট বাই পাৰ্ট যদি কাম কৰে আমি ভাবোঁ এটা সময়ত হয়তো আমি ইয়াৰ সুফল পাবলৈ সক্ষম হ'ম যদি কোনো আঁচনি নাই খালি এনেই ফুলজাৰি আছে তেতিয়াহ'লে এইটো নহ'ব এইটো আঁচনি দীৰ্ঘম্যাদী আঁচনি লাগিব এক্সপাৰ্ট আনিব লাগিব আজিকালি যথেষ্ট এক্সপাৰ্ট আহি ওলাইছে আমি শুনাত IIT খড়গপুৰ IIT আৰু কোনোবা এখন এনেকৈ তেওঁলোকে এই বিষয়ত লাগি আছে বুলি জানিছোঁ ইতিমধ্যে চাহাল কোম্পানী বোলা এটা কোম্পানীয়ে এইটো সংক্ৰান্তত প্ৰজেক্ট ৰিপৰ্ট এটা দিয়া বুলি জানিব পাৰিছোঁ গতিকে তেনেকৈ যদি গোটেইবিলাক হেৰি কৰি কৰে তেতিয়াহ'লে এটা সময়ত আমি হ'ম কিন্তু ইমান সহজ নহয় সিফালে নেশ্যনেল হাইৱে দি এটা নলা এটা হোৱাৰ কথা আছিল হ'ল নেকি নাই নাজানো যদি সিফালেও যদি নলাটো হয় তেতিয়া দীপৰ বিললৈ এটা পানী কেৰি কৰিব কিন্তু আমাৰ একদম মুন্দাৰ জানৰ পৰা আৰম্ভ হয় এনেকৈ আহি গোটেই ইফালে বাহিনী নদী আছে আৰু এনেকৈ ডাঙৰ বশিষ্ঠ আছে 5খন নদী আছে আৰু মোটামুটি 348টামান নলাই আছে আৰু গোটেই আপুনি যদি চায় ফুটপাথবিলাক নলাই কিন্তু নলাই গোটেই জাবৰ জোঁথৰে এনেকৈ ভৰ্তি হৈ আছে পানী লৰচৰ কৰিব নোৱাৰে আৰু তাতে গোটেই প্লাষ্টিক আৰু প্লাষ্টিকৰ বটল সেইটো মেক্সিমাম পোৱা যায় যাৰ ফলত আমাৰ পানী যথেষ্ট মানে যিটো হাৰত পানীটো বৈ যাব লাগে সেই হাৰত বৈ যাব পৰা নাই হয় নিশ্চিতভাৱে অন্য এটা প্ৰসংগলৈ এতিয়া যাব বিচাৰিছোঁ
আপুনি অসম গণ পৰিষদ দলৰ এজন সক্ৰিয় কৰ্মী আছিলে। হয় আপুনি যেতিয়া প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী আছিল, হয় বৃন্দাবন গোস্বামী সভাপতি আছিলে, চন্দ্ৰমোহন পাটোৱাৰী সভাপতি আছিলে, সেই সময়ত আপুনি যথেষ্ট সক্ৰিয় হোৱা পৰিলক্ষিত হয় হৈছিলে। আপুনি যথেষ্টখিনি আপুনি দৌৰিছিলে সমাজখনৰ কাৰণে, হয় গুৱাহাটীখনৰ কাৰণে, আপোনাৰ অতি মৰমৰ গুৱাহাটীখনৰ কাৰণে। হয় আজিৰ তাৰিখত আপুনি তেনেকুৱাকৈ সক্ৰিয় হোৱা পৰিলক্ষিত হোৱা দেখা নাযায়, হয় খুব আঁতৰি থাকে। তাৰ কাৰণটো কি? অগপৰ সাম্প্ৰতিক অৱস্থা কেনেকুৱা এতিয়া? তাৰমানে সেইটো সময়ত যেতিয়া আগৰ পৰা আছিল তেতিয়া জয় জয় ময় আছিল বুলি ক'ব পাৰি। এতিয়া আমাৰ যেই মানে বিজেপিৰ লগত এলায়েন্সটো হোৱাৰ পিছৰ পৰা দেখা গৈছে যে অসম গণ পৰিষদ দলটো যি ধৰণে কাম কাজ কৰিব লাগিছিল বা দলীয় সংগঠন যি ধৰণে আছিল, সেই দলীয় সংগঠনবিলাক এতিয়া বৰ্তমান ভাঙি গৈছে। ভাঙি এইকাৰণেই গৈছে যে টিকেটৰ কথা আহি গ'ল, এছেম্বলিত আহি গ'ল, চবতে টিকেটৰ কথা আহি গ'ল, শ্বেয়াৰৰ কথা আহি গ'ল। গতিকে আহি যোৱাৰ পিছত ডিষ্ট্ৰিক্টবিলাকে যি ধৰণে কেণ্ডিডেটৰ কাৰণে পাব লাগিছিল সেইটো নোপোৱা হ'ল। ফলত অসম গণ পৰিষদৰ এতিয়া সাংগঠনিক দিশটো বৰ দুৰ্বল হোৱা যেন অনুভৱ কৰোঁ। নিশ্চিতভাৱে। এতিয়া কথা হ'ল যে যি সময়ত প্ৰফুল্ল মহন্ত সভাপতি আছিলে, হয় তেখেত মুখ্যমন্ত্ৰীও আছিলে, প্ৰফুল্ল মহন্ত থকা সময়ত আপুনি কৈছেই যে অগপৰ সেই সময়ত অসম গণ পৰিষদ দলৰ এটা জয় জয় ময় অৱস্থা আছিলে, আৰু সভাপতি হিচাপে প্ৰফুল্ল মহন্তক ৰাইজে আদৰিও লৈছিলে, আৰু তেখেতৰ এটা সবল নেতৃত্ব থকা বুলি ক'ব লাগিব। গতিকে এই ক্ষেত্ৰত আজিৰ তাৰিখত অসম গণ পৰিষদ দলৰ এতিয়া যি নেতৃত্ব, আপুনি কি কয়? এতিয়া নেতৃত্বৰ ক্ষেত্ৰত কি কয়? এতিয়া নেতৃত্ব মানে মইতো যোৱাই বাদ দিলোঁ, কিন্তু এতিয়া নেতৃত্ব বুলি ক'লে 2-4জনৰ মাজতেই নেতৃত্ব এটা আবদ্ধ হৈ থকা যেন অনুভৱ কৰোঁ। আৰু এইকাৰণে আবদ্ধ কৰোঁ, মই আপোনাক ক'লোৱেই, সংগঠন যদিহে কৰিবই নোৱাৰে, তেতিয়াহ'লে সংগঠন কৰিব নোৱাৰিলে খবৰে ৰাজনীতি কৰিলে আশা লৈ কৰে। কিবা এটা মই কাউন্সিলৰে হওক, বিধায়ক হওক, পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক, হ'বলৈ ইচ্ছা এটা থাকে। গতিকে যেতিয়া শ্বেয়াৰিং ছিষ্টেমত আহি যোৱাৰ লগে লগে সংখ্যা কমি গ'ল। সংখ্যা কমি যোৱাৰ লগে লগে অসম গণ পৰিষদৰ যিটো সাংগঠনিক নিৰ্দেশৰ ভেটি সেইটো লাহে লাহে খহিবলৈ ধৰিছে, আৰু যথেষ্ট সংখ্যক এতিয়া অসম গণ পৰিষদৰ ওলাই বিভিন্ন দলত যোগদান কৰিছে। যাৰ ফলত এতিয়া অসম গণ পৰিষদ যথেষ্ট দুৰ্বল হোৱা দেখা গৈছে। কেইটামান মুষ্টিমেয় সমিতিত হয়তো তেওঁলোকে ভাল ধৰণে থাকিবলৈ পাৰিছে। অসমত বুলি গণ পৰিষদ গোটেই আগতে যিটো অসম বুলি কৈছিলে, যেতিয়া প্ৰথম ইলেকশ্যন চলিছিল তেতিয়া কেণ্ডিডেটে পইচা নিজৰ পকেটৰ পৰা দিব লগা নাছিলে, কাৰণ সেইখিনি সময়ত কেণ্ডিডেটজনৰ ৰাইজে পইচা দিছিলে। 1985-86 যিটো ইলেকশ্যন, তেওঁলোকে তেনেকৈ আমাৰ কেণ্ডিডেট জিকাই নিছিলে। এতিয়া সেই পৰিৱেশ এতিয়া অসম গণ পৰিষদ দলত নাই। নিশ্চিতভাৱে যে আপুনি যথেষ্টখিনি গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে। যেতিয়া অসম গণ পৰিষদ বুলি ক'লে সাধাৰণতে আমি টিভিৰ পৰ্দাত সাধাৰণ ৰাইজে উঠি অহা যি আমাৰ তৰুণ প্ৰজন্ম আছে, যাক আমি জেন জেড বুলি কওঁ, তেওঁলোকে এটাই দেখিছে যে কেইজনমান মাত্ৰ মানুহ, প্ৰথম অতুল বৰা, দ্বিতীয়তে কেশৱ মহন্ত, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ফণী ভূষণ চৌধুৰী, এনেকৈ মাত্ৰ কেইজনমান মানুহ। আচলতে আপুনি ক'ব খোজে নেকি যে এতিয়া অসম গণ পৰিষদ যিটো দল আছে, এই দলটো প্ৰকৃততে এটা ক্লাবলৈ পৰিণত হৈছে? নহয়, সেইটোতো আমি ক'ব নালাগে। এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি কৈয়ে থৈছে যে এটা সময়ত এইটো ক্লাবলৈ পৰিণত হ'ব, আৰু এইটো বিবাহ ভৱন হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। এইটো মই ক'ব নালাগে, তেখেতে নিজেই অলৰেডি সেইটো কৈয়ে থৈছে। আৰু ক'ব নালাগে কাৰ কি ক'ত উদ্দেশ্য আছে। কিন্তু এতিয়া দেখা গৈছে যে আপোনালোকে টিভি পৰ্দাটো আপুনি কাক দেখা পায়? এতিয়া খুব বেছি তেতিয়াৰ দিনৰ জয়নাথ শৰ্মাকে আমি টিভি পৰ্দাত দেখিবলৈ পাই আছোঁ, আৰু পুৰণাটো আমি দেখিবলৈ পোৱাই নাই। তাতে আকৌ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এইবাৰ যিহেতুকে টিকটটো নাপালেই, ৰমেন্দ্ৰ কলিতাই আৰু কাৰ হৈ খাটি আছে, বেলেগৰ হৈ খাটি আছে নে বিজেপিৰ যিটো কেণ্ডিডেট দিছে তেওঁলোকে খাটিছে, সেইটোতো এতিয়া আমাৰ বোধগম্য হোৱা নাই। গতিকে সেই ধৰণৰ কথা কিছুমান আহিছে। এতিয়া বিশেষকৈ যিসকল পলিটিচিয়ানে পলিটিক্স কৰি আছে, তেওঁলোকে সদায় ভাবে যেন ৰাজপাতটো খাই থাকিব লাগে। বেলেগে খাব পায় নাপায় নাজানো, তেওঁলোকে খাই পাই থাকিব লাগে যেন অফিচত চাকৰি কৰা মানুহ বুলিয়ে ভাবি লয়, আৰু 35 years 40 years আমি থাকিব লাগিব, আমি মানে কি কয় সমষ্টিটো
বচাব লাগিব। কিন্তু তাৰ বাহিৰেও যে কিছু মানুহ ওলাই আছে সেইফালে সুবিধা দিব পৰা, সুবিধা নিদিয়েও বা দিব পৰা অৱস্থাত আজিকালি নাই। চিঞৰ বাখৰ কৰিলেও নাপায়। কাৰণ আপুনি দেখিছেই যে এই টিকেট দিওঁতেই কিমানে কোন দল বাগৰিছে, কোনে নৃত্যলৈ খেলিছে, আপুনি গোটেইখিনি দেখি আছে। গতিকে তেওঁলোকে আক্ষেপ ক্ষোভ এইবিলাকৰ কাৰণেহে এইবিলাক কৰিছে। নিশ্চিত হাৰাজিকালৈ কোৱা নাই, হয় হয় কিন্তু মানে ভাবিছোঁ যে মই এইটো কৰিলে তেওঁ নিশ্চয়, নিশ্চয়। হাৰি যাব। এতিয়া অন্য প্ৰসংগলৈ যাওঁ। সাধাৰণতে আমি ৰাজনৈতিক নেতা বুলি কোৱাৰ লগে লগে হয় আমি এনেকুৱাকে ভাবোঁ এটা খুব বিলাসবহুল জীৱন, হয় দামী দামী গাড়ী, ষ্টেটাছ, হয় আমি এনেকুৱাকে দেখোঁ, গ্লেমাৰ এনেকুৱাকে দেখোঁ। যিসকলে আপোনালোকৰ সময়ত যিসকলে ৰাজনীতি কৰিছিলে, হয় প্ৰফুল্ল মহন্তৰে কথা কওঁ, হয় ফণীভূষণ চৌধুৰী আজিৰ তাৰিখৰ পৰা তেখেত প্ৰাসংগিক, হয় আপোনাৰ ঠিক তেনেদৰে আপোনাৰ বৃন্দাবন গোস্বামী, হয় চন্দ্ৰমোহন পাটোৱাৰী, হয় অতুল বৰা, হয় সকলোৰে আজিৰ তাৰিখত এটা সুন্দৰ বাংলো আছে, হয় হয় বৰ ধুনীয়া ধুনীয়া ঘৰ আছে, হয় ধুনীয়া ধুনীয়া বাহনত ঘূৰি ফুৰে। হয় কিন্তু আমি যিমান দূৰ জানো, সমসাময়িক নেতা আপুনি বলেন ভৰালী, হয় কিন্তু আপোনাৰ ঘৰত আমি আজি আহিছোঁ, আপোনাক আমি জানো, হয় খুব তেনেই সৰল সহজ জীৱন যাত্ৰা, হয় খুব সৰল সহজভাৱে আপুনি থাকি ভাল পায়। গতিকে নেতা একেই, আপুনিও ৰাজনীতি কৰিছিলে, হয় হয় তেখেতলোকসকলেও ৰাজনীতি কৰিছিলে। হয়। গতিকে ক'ৰবাত পাৰ্থক্য আছে নেকি ইয়াতে? পাৰ্থক্য মানে অন্য নাই। কিছুমানে ৰাজনীতিটো কৰোঁতে মানে কোনটো কৰিছে এতিয়া দুটা আছে। এটা ৰাজনীতিটো কৰোঁতে ফৰ দি বেটাৰমেণ্ট অফ দি পাব্লিক কৰিছে, নে তেওঁ নিজৰ ৰণ্যাদি ধন চপাবৰ কাৰণে কৰিছে। এতিয়া আপুনি যিটো ভাবে সেইটোত লৈ গ'লে আপুনি দেখিব যে আমি যেতিয়া ৰাজনীতি কৰিছিলোঁ তেতিয়া এনেকুৱা ধৰণৰ আমি কাম কৰা নাই, এতিয়াও কৰা নাই। আৰু আমি এতিয়াও দেখি আছোঁ যে আমাৰ চকুৰ আগতে বহুতো এনেকুৱা ধৰণৰ ৰাজনীতিবিদ হৈ গৈছে, ৰাজনীতিবিদ হৈ অট্টালিকাৰ পৰা আৰম্ভ কৰি হৈছে। কাৰণ সেইটোতো এইকাৰণেই হৈছে যে তেওঁলোকে যি ধৰণে পলিটিক্স কৰিব লাগিছিল বা ৰাজনীতি কৰিব লাগিছিল সেই ধৰণে নকৰি বেলেগ এটা পদ্ধতি লোৱাৰ কাৰণে সেই অৱস্থালৈ আহিছে। আৰু এতিয়া দেখা গৈছে সেই পদ্ধতিটোৱে বেছি। কাৰণ আমি সেই সময়ত মাননীয় শৰৎচন্দ্ৰ সিন্হাদেৱ, গোলাপ বৰবৰাদেৱ, এই তেখেতসকলক আমি দেখিছোঁ। যেতিয়া ধৰক শৰৎচন্দ্ৰ সিন্হাদেৱৰ চিফ মিনিষ্টাৰশ্বিপ হৈছিলে, কিন্তু বাছত উঠি আহিছে। তাৰপিছতো ধৰক জীৱিত কালত বাছতেই উঠিলে। এতিয়াতো বাছত উঠা বিধায়ক বা এম এল এ কাক বুলি ক'ব? এতিয়াতো আৰু এবাৰ আহি যোৱাৰ পিছত তাৰপিছত মানে স্বাচ্ছন্দ্যৰ যিটো যাপন হয় সেই জীৱন তথাপিতো বলেন ভৰালী ডাঙৰীয়া, সেই সময়ত আপুনি নাভাবিছিল নে, ভবা নাছিল নে যে অলপ ময়ো ধন বনাই লওঁ বা অলপ এনেকেই মই কৰি লওঁ? নহয়, কাৰণ এইটো কথা হৈছে গোটেই ইচ্ছাৰ ওপৰত কথা। আৰু মোৰ সেই মানসিকতাটো এইকাৰণেই নাছিলে যে আমি এই মিডল ক্লাছ ফেমিলি, আমি সৰু মানুহৰ লগতে ডাঙৰ হৈছোঁ। আৰু সৰু মানুহবিলাকৰ এই যিটো মই ক'লোঁ যে এই শৰৎচন্দ্ৰ সিন্হাদেৱ, গোলাপ বৰবৰাদেৱ, তেনেকুৱা ধৰণৰ ব্যক্তিসকলক আমি সেই সময়ত দেখিলোঁ। এতিয়াও হয়তো তেওঁলোকৰ কি আছে কি নাই নাজানো। শৰৎচন্দ্ৰ সিন্হাদেৱৰতো ঘৰটোৱেই আছিল নাই সন্দেহ, লাষ্টত গৈ ভৱিষ্যত আছিলগৈ। গতিকে সেইবিলাক মানুহৰ লগ পোৱাৰ পিছত পলিটিক্স কৰিলে যে টকা খাব লাগিব তাত ক'ত লিখা আছে? কথাটো লিখা নাই। আপুনি এতিয়া ধৰক আজি আপুনি যিটো প্ৰশ্ন কৰিছে, প্ৰশ্ন যদি উত্তৰত কওঁ, আজি মই সেইটো কাম নকৰিলোঁ কাৰণেহে আপুনি মোক খেদি খেদি আহিছে। মই যদি সেইটো কাম কৰিলোঁ আপুনিতো নাহিলেহেঁতেন। মই কৰা নাই কাৰণেহে আহিলে। আৰু সেইকাৰণে হয়তো গুৱাহাটীত কিবাকৈ ভৰ্তি আছোঁ, নহ'লে মই ভৰ্তি থাকিব নোৱাৰিলে। আজিও ধৰক আপুনি দেখিছে অজয় দত্ত সেই ভাঙা স্কুটাৰখন লৈ এতিয়াও ঘূৰি আছে। গতিকে অজয় দত্ত বুলি ক'লে গুৱাহাটীত যেনেকুৱা পৰিচয় আছে, মোৰ তাতকৈ তলত অলপ সৰু পৰিচয়লৈ এটা নিজস্ব পৰিচয় এটা মই আছে বুলি মই ভাবোঁ। গতিকে মই তেনেকৈ থাকি ভাল পাওঁ, মই তেনেকৈ আছোঁ। সাম্প্ৰতিক সময়ত বলেন ভৰালী ডাঙৰীয়া, মূল্যবোধৰ ৰাজনীতিৰ কিবা প্ৰাসংগিকতা আছেনে? এতিয়াতো সেই ধৰণৰ আলোচনাই নাহে বুলি মই ভাবোঁ। আৰু কাৰণ এতিয়া আপোনাৰ পলিটিক্সটো কৰিবলৈ যাওঁতে তাৰে মাজত 2-4জন আছে মূল্যবোধৰ ৰাজনীতি নকৰা নহয়, কিন্তু যথেষ্ট সংখ্যকেই মূল্যবোধৰ ৰাজনীতিত এতিয়া তেখেতসকল নাই। কাৰণ অহাৰ লগে লগে বিধায়ক এজন হোৱাৰ লগে লগে বা মন্ত্ৰী হোৱাৰ লগে লগে তেওঁক কিছুমান মানে ঘেৰি ধৰে। ঘেৰি ধৰোঁতে তেওঁলোকৰ আকাংক্ষা পূৰণ কৰিবলৈ যাওঁতে সেই বিধায়কজনে কিছুমান বেয়া কাম কৰিব লাগে। আকাংক্ষা পূৰণ কৰিব লাগিব। আমি আপোনাৰ ইলেকশ্যন কাটি দিছোঁ, অমুক কৰি দিছোঁ,
আপোনাক অমুক কৰিছোঁ তমুক কৰিছোঁ, আপুনি এতিয়া যিহেতুকে আপুনি নিৰ্বাচিত হ'ল, গতিকে আমাৰ কামবিলাক কৰিব লাগিব। কামবিলাক কৰিব মানে আমাক ধন ঘটাৰ সুবিধা কৰি দিব লাগিব। গতিকে ধন ঘটাৰ সুবিধা কৰিবলৈ যাওঁতে যে এই বিধায়কজনেও তেতিয়া কিছুমান বিভিন্ন ধৰণৰ কাম কৰিব লগা হয়। আজি মানে সেইটো চিনাৰীহে বেছি হৈছে। আৰু আপুনি চাব এতিয়াও যিসকল জিকি আহিব বা যি আহিব, এতিয়া যি ধৰণে ঘূৰি ফুৰিছে, এই ঘূৰি ফুৰা শুনিয়েই প্ৰত্যেক কেণ্ডিডেটতে বিজয়ী হোৱাৰ পিছত তেওঁলোকে আগৰি থাকিব, আগৰি থাকে তেতিয়া এইটো কৰি দিয়ক সিটো কৰি দিয়ক। গতিকে এইটো কিছুমান কৰিব নোৱাৰা কাম থাকিলে নিশ্চিতভাৱে আমি অন্য কিছু প্ৰসংগ উত্থাপন কৰিব বিচাৰিম যে সেই সময়ৰ আপুনি যেতিয়া অসম গণ পৰিষদ দলত যথেষ্ট সক্ৰিয়, মই ভাবোঁ যে আজিৰ তাৰিখতো আপুনি অসম গণ পৰিষদ দলটোক মনে প্ৰাণে ভাল পায়। সেই সময়ৰ যিসকল আপোনালোকৰ সমসাময়িক নেতা আছিলে, প্ৰফুল্ল মহন্ত, তেখেতলোকসকল আজিও আছে, বীৰেন বৈশ্য, আমি যদি কওঁ ফণীভূষণ চৌধুৰী, অতুল বৰা, কেশৱ মহন্ত আপোনালোকতকৈ সৰু হ'ব। গতিকে সেইসকল আজি সেই নেতাবিলাকে কেতিয়াবা আপোনালোকৰ লগত যোগাযোগ কৰে নে? আপোনালোকৰ মনৰ কথাবিলাক সোধেনে? মনৰ কথা মানে সোধাৰ প্ৰশ্নই নাই। তাৰমানে মই 21-22 মানত অসম গণ পৰিষদ বাদ দিলোঁ। এইকাৰণেই বাদ দিলোঁ, এই কা আন্দোলনৰ সন্দৰ্ভত যিটো কাম কৰিলে, এই যে ৰেজিগনেশ্যন দিলে, আকৌ মন্ত্ৰিত্ব ল'লে। মই মাজত ৰখাব লাগিব। সেই সময়ৰ মই কা আন্দোলনৰ সময়ৰ কথা কিছু কওঁ। সেই সময়ত আমি বাতৰি কাকতত পঢ়িছিলোঁ, টিভিৰ পৰ্দাত দেখিছিলোঁ যে ফণীভূষণ চৌধুৰী আপোনাৰ কান্দি কাটি তেখেতে একেবাৰে কৈছিলে যে এনেকুৱা স্থিতিত মই নাই, মই মন্ত্ৰিত্বৰ পৰা তেওঁ বাদো দিছিলে। পৰৱৰ্তী সময়ত আপুনি কোৱাৰ নিচিনা পুনৰ মন্ত্ৰিত্ব গ্ৰহণ কৰিব। এই সুবিধাবাদী চৰিত্ৰৰ এই ৰাজনীতিকবিলাক আপোনাৰ দৃষ্টিত আপুনি কি বুলি ভাবে, কি ক'ব? এতিয়া আপুনি যিটো কথা কৈছে, যদি ৰেজিগনেশ্যন দিব লাগে, নিশ্চয় মন্ত্ৰীজনেও জানে, বিধায়কজনেও জানে ক'ত ৰেজিগনেশ্যন দিব লাগে। তেওঁলোকে ৰেজিগনেশ্যন দিব লাগে গভৰ্ণৰ, অনাৰেবল গভৰ্ণৰৰ তাত। তেওঁলোকে ৰেজিগনেশ্যন কৰি দিছে চিফ মিনিষ্টাৰ। তাৰমানে চিফ মিনিষ্টাৰে সেইখন আকৌ ফৰৱাৰ্ড কৰিব লাগিব। গতিকে চিফ মিনিষ্টাৰে যিহেতুকে তেওঁলোকৰ সেইটো হয়তো আণ্ডাৰষ্টেণ্ডিং এটা সেই সময়ত আছিল যে মাননীয় হয়তো মুখ্যমন্ত্ৰীয়ে ফৰৱাৰ্ড নকৰিলে, গতিকে আকৌ পুনৰ মচিক হ'ব, আকৌ আহি কান্দা কাটা কৰি হ'লেও এই গাড়ীখনত বহিছে। কাৰণ সেই মানুহবিলাকক চলাব লাগিব, হেৰি কৰিব লাগিব। সেইকাৰণে তেতিয়াই মনটো ভাঙি গ'ল। ভাঙি যোৱাৰ পিছতেই আৰু তাৰপিছতেই বাদ দিলোঁ। আৰু মানে দেখিলোঁ যে আৰু আমাৰ মানসিকতাই মানে সেই কামটো নকয়। তেতিয়া সেইকাৰণে তেতিয়াৰ পৰা আৰু দেখিলোঁ যে নথকাই ভাল। তেতিয়া তাৰপিছতে অসম জাতীয় পৰিষদত কৰিলোঁ যদিও, তাৰপিছত এই আজি 21-22 মানৰ পৰা আমাৰ কোনো দলত নাই। এতিয়া মই ঘৰতে বহি আছোঁ আৰু এনেই ৰাইজৰ ছ'চিয়েল ছাৰ্ভিচ কৰি আছোঁ, সেইটোৱেই। গতিকে এই যিবিলাক সুবিধাবাদী ৰাজনীতিক আছে, আপুনি খুব স্পষ্টভাৱে আপুনি মেট্ৰ' নিউজ গুৱাহাটীৰ দৰ্শকসকলক আপুনি কি বাৰ্তা দিব? এই যে সুবিধাবাদী চৰিত্ৰ এইবিলাক সুবিধাবাদী মানে এতিয়া কোন সুবিধাবাদী নহয়? আপুনি চাওক, আগদিনালৈকে কংগ্ৰেছত আছে, পিছদিনা বিজেপিত গৈ টিকেট লৈছে। ঠিক তেনেকৈ এজিপিত আছে, পিছদিনা বিজেপিত গৈ টিকেট লৈছে আমাৰ হেৰি ভূপেন ৰয়, ইফালে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। গতিকে এতিয়া কাক কওঁ? এতিয়া এনেকুৱা হৈছে কাক নো বুলি পকা, সকলোৰে জান চুলি পকা। গতিকে এই পৰ্যায়ত যেতিয়া আহিছে, তেওঁলোকে কিহৰ কাৰণে আছে? যে আমাক এটা পাৱাৰ লাগে। আপুনি চাব যে আজিকালি বহুত মাজতে আপোনাক ৰখাই অলপ আপোনাৰ পৰা মোৰ কথা অলপ আৰু ক্লিয়াৰ হৈ লওঁ। সেইটো হ'ল যে আপুনি প্ৰদ্যুৎ বৰদলৈৰ কথা উল্লেখ কৰিলে। আগনিশালৈ সেই মানুহজন কংগ্ৰেছৰ এজন বিয়াগুম নেতা, মাত্ৰ কিছু ঘণ্টাৰ পৰিৱৰ্তন, লগে লগেই তেখেতে আপোনাৰ মানে মুঠ সলাই গেৰুৱা হ'ল, বিজেপি হ'ল। পিছদিনাখনে আহিয়ে নাটকীয়ভাৱে তেখেতে আপোনাৰ দিছপুৰৰ সমষ্টিৰ সন্মানীয় দিছপুৰ বিধানসভা সমষ্টিত তেখেতে টিকট ল'লে। এতিয়া নিৰ্বাচন খেলিব, হয়তো তেখেতে নিৰ্বাচনত জয়ীও হ'ব। গতিকে এই যি ধৰণৰ আদৰ্শ, গতিকে আপোনালোক যিহেতু বয়োজ্যেষ্ঠ ৰাজনীতিক, আপোনালোকে বহুত দেখিছে, গতিকে আপোনালোকৰ সময়ত এনেকুৱা ধৰণৰ ৰাজনীতি আছিল নে? তেতিয়াতো মানে এনেকৈ যি ধৰণৰ তেতিয়া দল বাগৰিছে বা দল বাগৰাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে, এই মানসিকতাটো এইকাৰণে হৈছে যে আমি যদি চৰকাৰৰ দলত থাকোঁ, আমি কিবা এটা পাম।
এই কিবা এটা পোৱাৰ আশাতেই এই মানুহবিলাকে বা যিসকলে ৰাজনীতি কৰে তেওঁলোকে সেইকাৰণে ইফালৰ পৰা সিফালে সঘনাই অহা যোৱা কৰি থাকে। আৰু যদি কেতিয়াবাই দেখিব যে কিবাকৈ যদি আকৌ ৰাজনীতি চেঞ্জ হয়, তেতিয়া সেই মানুহবিলাক আকৌ দেখিব যে আকৌ চেঞ্জৰ ফালে ঢাপলি মেলিব। গতিকে এই ধৰণৰ কথা এতিয়া মই সেইকাৰণে ক'লোঁ ন, কাকনো বুলিব ককা, দাড়ি চুলি সকলোৰে পকা। গতিকে এই ধৰণৰ এতিয়া এইটো চৰিত্ৰত আহি গৈছে আৰু এইটো মানে স্বভাৱ চৰিত্ৰত আহি গৈছে যে মোক কিবা এটা লাগে, কিবা এটা লাগে বুলি পাবলৈ হ'লে ক'ত থাকিব লাগিব তেওঁ জানে। সেইকাৰণে ক'ত থাকিব লাগে বুলি জানিয়েই তেওঁ সেইটো কৰি থাকে, যাতে বেলেগটো একো নাই। নিশ্চিতভাৱে এতিয়া আপুনি কি কয়, এটা সময়লৈ বা অদূৰ ভৱিষ্যতে অসম গণ পৰিষদ নামৰ যিটো দল আছে, এই দলটো জীয়াই থাকিবনে? নহয়, জীয়াই থাকিব মানে এইটো আজিৰ যিটো পৰ্যায়, য'ত এটা সময়ত 126টা কেণ্ডিডেট দিও, যদি ভুল হোৱা নাই 126 দিছিল তেনে, যদি 85-86ত দিও, কিন্তু অসম গণ পৰিষদে ৰাজশাসন কৰিব নোৱাৰিলে। কাৰণ আমি আকৌ বেলেগৰ পৰা ধাৰ কৰি আনি কৰিব লাগে। যিখিনি সময়ত মানুহে স্বতঃস্ফূৰ্তভাৱে ভোট দিছিলে, সেই স্বতঃস্ফূৰ্তভাৱে ভোট দিয়া কিন্তু অসম গণ পৰিষদে দিয়া নাই। এতিয়া ভোট দিবলৈ মানুহ আনোতে, মিটিঙলৈ মানুহটো আনোতেও বা অন্যান্য কিবা কৰোঁতেও আজিকালি আপুনি খৰচ বহন কৰিব লাগিব। গতিকে খৰচ বহন কৰিব যদি পাৰে তেতিয়াহ'লে দলটো তিষ্ঠি থাকিব। যদি খৰচ বহন কৰিব নোৱাৰে, দলটো তিষ্ঠি থাকে গুৱাহাটীত তেওঁলোকৰ ক'ত বুথ কমিটি আছে, ক'ত কমিটি আছে, এই কি কয় পিছতাত যেনেকৈ বিজেপি দলৰ আছে যেনেকুৱা সাংগঠনিক দিশ। মইতো বাসিন্দা, মইতো AGPৰ মোটামুটি প্ৰায়খিনিকে জানো। গতিকে এতিয়া তেওঁলোকৰ সেই যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগে, এটা দলীয় ইনফ্ৰাষ্ট্ৰাকচাৰ, সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো নাই নহয়। এনেই এটা লেভেল এটা লগাই AGP কৰিলেই নহ'ব নহয়। এতিয়া সক্ৰিয় হ'ব লাগিব। সক্ৰিয় হ'বলৈ গ'লে ঠায়ে ঠায়ে গৈ দলীয় সংগঠন কৰিব লাগিব। দলীয় সংগঠন কৰা কোন কোন আছে আপুনিতো আঙুলিয়াই দিলে মই ক'লোঁ নহয়, নাই। গতিকে সেই পৰ্যায়ত যেতিয়া দলটো গুচি গৈছে, তেতিয়াহ'লে আপুনি কি আশা কৰিব? আশা কৰিব নোৱাৰে নহয়, সেইটোৱে কথা। গতিকে আপুনি কি কয়, গণ পৰিষদ দলটো জীয়াই থাকিব নে নাথাকিব? এতিয়া মই কি বুলি কওঁ, এবাৰ আমি পূব গুৱাহাটী বিহু সন্মিলনৰ হৈ পতাকা উত্তোলনকাৰী এগৰাকীক নিমন্ত্ৰণ কৰিব গৈছিলোঁ। হয়, মোক যোৱাৰ লগে লগে জানিছে যিটো AGP আহিছে, এই কৈছে বলেন দা, এই AGP দলটো ভৰালিৰ পকেটত সোমাই গ'ল আৰু ওলাই। মই সেইটো এতিয়াও মনত আছে। ভৰালি পেটত যিহেতুকে সোমাই গ'ল, সেইটো আৰু ওলাই আহিব নোৱাৰে। তাৰে পৰিণতি আপুনি দেখি আছে। একদম এজন বিয়াগুম ব্যক্তিয়ে কোৱা কথা। আমি 4জন মান গৈছিলোঁ। মোক যিহেতুকে AGP, তেখেতেও AGP আছিলে, পৰৱৰ্তী সময়ত শিক্ষাবিদ আছিল কাৰণে তেওঁ বেলেগ কিবা কিবি কৰিলে। জানে মোক কৈছে বলদা, এই AGPটো ভৰালি পেটত সোমাই গ'ল, এতিয়াতো ওলাব নোৱাৰিব। গতিকে সেইটো মোৰ এতিয়াও মনত আছে। গতিকে এতিয়া আমি সেইটো দেখি আছোঁ। তেখেতে কোৱা কথাটো আমি সেইখিনি সময়ত তেনেকৈ ভবা নাছিলোঁ, এতিয়াতো সম্পূৰ্ণ দেখি আছোঁ। নিৰ্বাচনলৈ বেছি সময় নাই। গতিকে মানুহে যেতিয়া ভোট দিব, এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে ভোট দিওঁতে মানুহে কেনেকৈ ভোট দিব? তেওঁলোকে মানুহে ভোট দিওঁতে তেওঁৰ নিজৰ বিবেক আছে, বুদ্ধি আছে, গোটেইখিনি আছে। তেওঁলোকে বিবেক বুদ্ধি হিচাপে তেওঁলোকে মনে যাক ভাল পায় আৰু ভোটটোতো অলপ কৈ নিদিয়ে কাকো, কোনেও কাকো কৈ নিদিয়ে কোনে কাক দিছে। গতিকে বিবেক বুদ্ধিৰে তেওঁলোকে যাক ভাল পায় ভোটটো দিব লাগে। আৰু ভোটটো দি তাৰ ৰিজাল্টৰ সময়ততো নিজে নিজে ওলাই যায় যে কাৰ ভোট ক'ত পৰিল, কি নপৰিল। কিন্তু এতিয়া মানে বিবেক বুদ্ধি বুলি ভোট দিব নিদিয়ে, সেইটো এটা কথা আহি গৈছিলে। সেইটোতো আৰু এতিয়া আজিকালিৰ দিনত বিবেক বুদ্ধিও মোটামুটি বিক্ৰী হোৱাৰ নিচিনাই হৈছে। গতিকে সেইকাৰণে এই ক্ষেত্ৰত মানে মতামত দিয়াটো কঠিনেই। ধন্যবাদ। এয়া আছিলে বলেন ভৰালী ডাঙৰীয়া। আৰু বলেন ভৰালী ডাঙৰীয়াই আমাক জনালে যে এসময়ত ৰাজনীতি কেনেকুৱা আছিলে, আজিৰ তাৰিখত ৰাজনীতি কেনেকুৱা। আমি বলেন ভৰালী ডাঙৰীয়াৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনত সমাজখনৰ বাবে তেখেতে আৰু যথেষ্ট অৱদান আগবঢ়াওক, এই আমাৰ আশা। ব্যক্তিত্ব শীৰ্ষক অনুষ্ঠানৰ পৰা মই মহেশ কলিতাই ইমানতেই বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব মেট্ৰ' নিউজ গুৱাহাটী।